সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 12 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, সন্ধিয়া 5:51 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, দিনৰ 10:41 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:04 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:43 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ মহিষ ৰস্তি বৰুণ যোগ, অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:41 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বাঘৰ ৰস্তি বৰুণ যোগ হ'ব আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া, বেচাযোগ মতান্তৰে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 9:47 পৰা 11:22। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:26 পৰা 1:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথা যদি গুৰুত্ব দি শুনে তেতিয়াহ'লে আপোনাৰ চলি থকা সমস্যাবোৰৰ সমাধানৰ পথ আপুনি বিচাৰি পাব। আজি ধনৰ কিছু প্ৰয়োজনীয়তা আহি পৰিব। কাৰোবাৰ পৰা হয়তো ধন ধাৰেও ল'বলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ প্ৰয়োজনীয়তা আজি আহি পৰিব, কাৰণ আপুনি অবিহনে হয়তো পৰিয়ালৰ কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। প্ৰিয়জনে কিন্তু আপোনাক সকলো ক্ষেত্ৰত আজি ছাপোৰ্ট কৰিব। নিশ্চয় প্ৰিয়জনৰ ফালৰ পৰা আজি সম্পূৰ্ণ ছাপোৰ্ট আপুনি লাভ কৰিব। আৰু বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাও দেখা যাব। ইয়াৰ উপৰিও আজি নতুনকৈ প্ৰেমৰ হয়তো যোগাযোগ কাৰোবাৰ সৈতে হ'ব পাৰে। গতিকে প্ৰেম সম্পৰ্কত দিনটো আজি শুভ দেখা পোৱা গৈছে। আজি জ্যেষ্ঠ ব্যক্তি নতুবা গুৰুতুল্য ব্যক্তিৰ সৈতে যোগাযোগ হোৱাও দেখা যাব। ঘৰত থাকিলে আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব, কাৰণ আজি ঘৰত সুস্বাদু ভোজনৰ কিছু আয়োজন হ'ব। বাকী সকলো দিশত শুভ। আজি মানসিক শান্তি আপুনি দিনটোৰ শেষৰ ভাগতহে লাভ কৰা পৰিলক্ষিত হ'ব। বিদ্যাৰ ক্ষেত্ৰতো আজি শুভ, কাৰণ পঢ়া শুনাত কিছু অইন দিনৰ তুলনাত ধৈৰ্যৰ পৰিমাণ অকণমান বাঢ়িব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলে আজি শৰীৰত সুস্থ সবল যেন অনুভৱ কৰিব স্বাস্থ্য পাতিৰ ফালৰ পৰা আজি আপোনাৰ দেহত সবলতা থাকিব আজি সোনকালে হয়তো সিদ্ধান্তবোৰ ল'বলগীয়া হ'ব পাৰে গতিকে যিকোনো সিদ্ধান্ত খুব খৰতকীয়াকৈ ল'বলগীয়া হ'ব পাৰে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি কিবা ডাঙৰ হয়তো ধনৰ আদান প্ৰদান দিনটোত হ'ব পাৰে কোনোবাই কিবা আপত্তি কৰি থাকিব গতিকে আনৰ আপত্তি পূৰণ কৰিবলগীয়াও আজি দিনটোত হ'ব পাৰে আৰু নতুনকৈ প্ৰেমৰ যোগাযোগ কাৰোবাৰ সৈতে হোৱাও পৰিলক্ষিত হ'ব বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও দেখা যাব ধাৰ্মিক কাৰ্যৰ সৈতে যোগাযোগ বাঢ়িব বিশেষকৈ আজৰি সময়ত ধাৰ্মিক কাম কাজত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত কৰবালৈ যাত্ৰা সৰু সুৰা আজি কৰিব লাগিব আজি অৱশ্যে যাত্ৰা কৰিলে আপুনি মনৰ পচন্দৰ ব্যক্তিক হয়তো লগ পাব পাৰে নতুবা মন পচন্দৰ ব্যক্তিসমূহৰ সৈতে আজি আজৰি সময়ত যোগাযোগ হোৱাও পৰিলক্ষিত হ'ব খেলা ধূলাত বিশেষ সুনাম অৰ্জনৰ যোগ আছে যাৰ বাবে আপুনি যদি খেলা ধূলা কৰে তেতিয়াহ'লে দেখিব আপোনাৰ বিশেষ সেই ক্ষেত্ৰত প্ৰভুত্বতা থাকিব আজি মাতৃয়ে অকণমান আপোনাক লৈ চিন্তা কৰি থকাও পৰিলক্ষিত হ'ব বাকী কিন্তু অন্য সকলো দিশত শুভ বিদ্যাটো আজি পঢ়া শুনাত মন অকণমান বহিব লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশি ফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিগত চিন্তা অকণমান মনত চলি থাকিব গতিকে নিজৰ চিন্তাই হয়তো অকণমান মানসিকভাৱে আপোনাক দুৰ্বল কৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি আনৰ কথামতে হয়তো পঢ়া শুনাও কৰিব লাগিব হয়তো ঘৰৰ সদস্যক নতুবা শিক্ষাগুৰুৰ প্ৰেছাৰত আজি অকণমান পঢ়া শুনা কৰিব লাগিব আজি ধনৰ আদান প্ৰদানৰ প্ৰবল যোগ দেখা গৈছে গতিকে কিছু ধন আহিব কিছু ধন খৰচো আজি কৰিব লাগিব সামাজিক কাম কাজত অংশগ্ৰহণ কৰাৰ যোগ আছে যাৰ বাবে আপুনি সমাজৰ কিবা কামত অংশগ্ৰহণ কৰিব লাগিব আজি প্ৰেমৰ ফালৰ পৰা কিন্তু দিনটো অতি শুভ দিন কাৰণ প্ৰিয়জনক লগ পাব প্ৰিয়জনৰ সৈতে আজি যোগাযোগ বৃদ্ধিৰ যোগো পৰিলক্ষিত হৈছে আজৰি সময়ৰ আজি সদুপয়োগ হ'ব বিশেষকৈ নজনা কথা জনাৰ বাবে আজি আজৰি সময়খিনিৰ ব্যৱহাৰ হোৱা দেখা যাব গতিকে আজৰি সময়ত তেওঁলোকে নজনা কথাবোৰ জানিব আৰু শিকিব পাৰিব বিবাহিতসকলৰ বাবেও আজি শুভ কাৰণ বিশেষকৈ সন্ধিয়াৰ সময়খিনি ঘৰুৱা পৰিৱেশৰ বাবে অত্যন্ত শুভ সময় হিচাপে পৰিগণিত হ'ব বন্ধু বান্ধৱক সময় নিদিলে হয়তো কোনোবা বন্ধুৱে আপোনাক অকণমান বেয়াও পাব পাৰে ইয়াৰ উপৰিও আজি উৎসৱ পাৰ্বণত অংশগ্ৰহণৰো কিছু সম্ভাৱনা পৰিলক্ষিত হৈছে মনত অৱশ্যে ধৈৰ্য আজি থাকিব কাৰণ আনে হয়তো মাজে সময়ে আপোনাৰ ধৈৰ্যৰ পৰীক্ষা ল'ব বিচাৰিব পাৰে কিন্তু আপোনাৰ আজি ধৈৰ্য দিনটোত যথেষ্ট পৰিমাণে থাকিব খং ৰাগো অৱশ্যে সোনকালে নুঠে গতিকে বৰ বিশেষ আনে কিবা ক'লেও এওঁলোকৰ খং ৰাগ সিমান উঠা দেখা নাযায় বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ ৰাশি ফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি সোনকালে আৱেগিক হৈ পৰা দেখা যাব গতিকে আজি
অকণমান মনত হয়তো আনে কিবা ক'লেও মনত বেয়া লাগিব পাৰে, গতিকে অকণমান মানসিকভাৱে সবল থকাৰ চেষ্টা কৰিব। আজি যদি ক'ৰবাৰ পৰা ধন পাবলগীয়া আছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিশেষকৈ যদি লোন নতুবা তেনেধৰণৰ ধন পাবলগীয়া আছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। শিশুৱে অকণমান আপোনাক আমনি কৰিব, তথাপি আপোনাৰ কাম বনত শিশুৱে আজি যথেষ্ট সহায় কৰিব। ঘৰত যদি কোনোবা শিশু আছে, তেওঁলোকে আপোনাক সহায় সহযোগিতা কৰাও দেখা যাব। ইয়াৰ উপৰিও আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি বৃদ্ধি পাব, যাৰ বাবে আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কাম বন নতুবা আপোনাৰ কথা বতৰাই আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব। কিন্তু জীৱনসংগীয়ে আপোনাক লৈ অকণমান চিন্তা কৰাও আজি দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কাম বনো প্ৰয়োজনতকৈ অকণমান বেছি কৰিবলগীয়া হয়তো হ'ব পাৰে। বিশেষকৈ ঘৰৰ পৰিপাতি কৰা, ঘৰৰ চাফ চিকুণ কৰা, এনেধৰণৰ কামত আপুনি ব্যস্ত থাকিব লাগিব। যিকোনো সমস্যাৰ স্থায়ী সমাধানো আজি আপুনি দিনটোৰ শেষৰ ভাগত লাভ কৰিব। কিন্তু আনৰ তলত থাকি আনৰ কথা শুনি হয়তো এই ৰাশিৰ ব্যক্তিসকলে পঢ়িবলৈ সিমান নিবিচাৰে, কাৰণ স্বতন্ত্ৰভাৱেহে এওঁলোকে কথা বতৰা কোৱা দেখা যাব আৰু স্বতন্ত্ৰভাৱে এওঁলোকে পঢ়া শুনা কৰাও দেখা যাব। কিন্তু বিদ্যাৰ্থীসকলৰ আজি সৰু সুৰা যাত্ৰা আৰু ভ্ৰমণৰ যোগো পৰিলক্ষিত হৈছে। আজি বন্ধুৰ কিন্তু সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। সকলো সময়ত প্ৰিয় বন্ধু নতুবা আপোনাক ভাল পোৱা বন্ধু বান্ধৱে সহায় সহযোগিতা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ধন একত্ৰিত কৰিব পাৰিব। ধন উপাৰ্জন কৰাৰো আজি এক বিশেষ যোগ পৰিলক্ষিত হৈছে। আজি হাতৰ পৰা ধন কিন্তু খৰচো হ'ব, তথাপি উপাৰ্জনো সেইমতে হ'ব, গতিকে বৰ বিশেষ চিন্তা কৰাৰো প্ৰয়োজন নাই। পুৰণা চিনাকি ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। আজি প্ৰেম সম্পৰ্কটো প্ৰিয়জনে আপোনাক মনৰ কিবা কথা খুলি কোৱা দেখা যাব। অৱশ্যে প্ৰিয়জনৰ সৈতে আপুনি প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিব লাগিব। ঘূৰা ফুৰাৰো আজি যোগ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰতো এক বিশেষ আজি দিনটোত পদোন্নতি হোৱা পৰিলক্ষিত হ'ব। আজি আনক সহায় কৰিবলৈ আপুনি আগবাঢ়ি আহিব লাগিব, কাৰণ প্ৰয়োজনীয় ক্ষেত্ৰত হয়তো আপোনাৰ সহায়ৰ আজি প্ৰয়োজন হ'ব। আপোনাৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। বিশেষকৈ মোবাইলত ব্যস্ত হোৱাৰ লগতে কাৰোবাৰ সৈতে কিন্তু কথা বতৰা অকণমান বেছিকৈ কোৱা আজি পৰিলক্ষিত হ'ব। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ যি কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। গতিকে এবাৰ কৰিব বিচৰা কামত নিৰন্তৰ চেষ্টা কৰাও দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ৰ সদুপয়োগ কৰা দেখা যাব আৰু আজৰি সময়খিনি অৱশ্যে আনন্দৰ মাজেৰে আপোনাৰ অতিবাহিত হ'ব। কিন্তু খৰচত নিয়ন্ত্ৰণ কৰাৰ আজি প্ৰয়োজন আছে। খৰচত নিয়ন্ত্ৰণ নকৰিলে হয়তো অবাবতো ধন খৰচ হ'ব পাৰে। আজি বিভিন্ন ধৰণৰ বয় বস্তু ক্ৰয় কৰাও এওঁলোকক দেখা যাব।
অৱশ্যে যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে ত্যাগ কৰাৰ চেষ্টা কৰক, তেনে ক্ষেত্ৰত খৰচ আপোনাৰ হ'ব পাৰে। আজি প্ৰেম সম্পৰ্কত কিছু নতুনত্বৰ যোগ পৰিলক্ষিত হৈছে, বিশেষকৈ প্ৰেমত হয়তো কিবা নতুন খবৰ আপুনি লাভ কৰিব পাৰে। আজৰি সময়ত মোবাইলত অকণমান ব্যস্ত থকা দেখা যাব, মোবাইল টিভিৰ সৈতে ব্যস্ততা আজৰি সময়ত অকণমান বাঢ়িব। জীৱনসংগীয়ে কিবা কথাত আপোনাক অকণমান খং ৰাগো কৰিব পাৰে। ইয়াৰ উপৰিও আজি নিমন্ত্ৰণ আপুনি ক'ৰবাৰ পৰা লাভ কৰিব, কোনোবা ক্ষেত্ৰত কাৰোবাৰ সৈতে নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া হ'ব পাৰে আৰু পুৰণা বন্ধুৰ বান্ধৱৰ সৈতে আপোনাৰ আজি যোগাযোগ বাঢ়িব। পুৰণা কথাবোৰ মনতো পৰিব পাৰে, পুৰণা দিনৰ স্মৃতিবোৰে অকণমান আপোনাক আৱেগিক কৰি তোলাও দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে বিদ্যাৰ ক্ষেত্ৰত অৱশ্যে আনৰ কথা শুনিব লাগিব, কাৰণ আনে যি কয় সেই কথা মতে পঢ়া শুনা কৰিবলগীয়া আজি এওঁলোকক হোৱা দেখা যাব। আৰু বিভিন্ন ধৰণৰ সা সম্পত্তি প্ৰাপ্তিৰ যোগো আজি পৰিলক্ষিত হৈছে। কিন্তু মাতৃয়ে অকণমান কিবা কথাত খং কৰিব, গতিকে মাতৃৰ সেৱা শুশ্ৰূষা কৰাৰো দিনটোৰ কিছু সময়ত চেষ্টা কৰিব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়খিনি খুব সুন্দৰ, কাৰণ কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়খিনি অতিবাহিত হ'ব। বাকী কোনোবাই হয়তো ধন বিচাৰি আপোনাৰ ওচৰত আহিব পাৰে, কিন্তু আজিৰ দিনটোত আপুনি ধন আনক দিলে সেই ধন উভতাই পোৱাৰ সম্ভাৱনাও খুব কম দেখা পোৱা গৈছে। লগতে পাৰিবাৰিক ক্ষেত্ৰত ঘৰত থাকিলে কোনোবা শিশুৱে অকণমান আমনি কৰিব, শিশুৰ সৈতেই হয়তো আপুনি দিনটোৰ কিছু সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। কিন্তু কথা বতৰাটো অকণমান নিয়ন্ত্ৰণ ৰাখিব, সংযম হৈ কথা কোৱাটো ভাল হ'ব, নহ'লে কোনোবাই বেয়াও পাব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে মনৰ কথা আনৰ সৈতে আজি শ্বেয়াৰ কৰাও দেখা যাব। প্ৰয়োজনীয় ক্ষেত্ৰত বিপদত পৰা ব্যক্তিক সহায় কৰাও এওঁলোকক দেখা যাব, গতিকে আনক সহায় কৰা এওঁলোকৰ ব্যক্তিত্ব আজি থাকিব। আজি মান সন্মানো আপুনি লাভ কৰিব, য'তেই নাযাওক কিয়, ঘৰৰ পৰা ওলাই নাযাওক কিয়, ওলাই গ'লেই আপুনি সন্মান নিশ্চয় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত ঘৰৰ কিবা সা সম্পত্তি আপুনি সা সামগ্ৰী আপুনি ক্ৰয় কৰিব লাগিব। অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ আজি আনে কিছু গুণ আৰু আপোনাৰ কিছু ব্যক্তিত্বৰ আলোচনা কৰাও দেখা যাব। অৱশ্যে আনে আপোনাৰ বিষয়ে ভাল কিছু কথা আলোচনা কৰাই পৰিলক্ষিত হ'ব। বিদ্যাত অকণমান মধ্যম, পঢ়াত আজি সময় সিমান উলিয়াব নোৱাৰিব। বাকী কিন্তু শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি সৰু সৰু কথাত অকণমান চিন্তা কৰা দেখা যাব। গতিকে সৰু সৰু কথাত চিন্তা কৰা আৰু সৰু সৰু কথাত খুব গুৰুত্ব দিয়াও এওঁলোকক দেখা যাব। আজি অৱশ্যে কোনোবা ওচৰ পাজৰৰ ব্যক্তিয়ে হয়তো আপোনাক ধন বিচাৰি আহিব পাৰে। আজি বিশ্বাসযোগ্য ব্যক্তিৰ বাহিৰে অন্য ব্যক্তিক ধন ধাৰে নিদিব, কাৰণ ধন ধাৰে দিলে সেই ধন উভতাই পোৱাৰ সম্ভাৱনাও খুব কম দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি পাৰিবাৰিক দায়িত্ব বাঢ়িব, আপুনি ঘৰৰ দায়িত্ব প্ৰয়োজনতকৈ বেছি আজি ল'ব লাগিব। আজি একপক্ষীয় প্ৰেমত অকণমান ক্ষতি হ'ব পাৰে, গতিকে একপক্ষীয় প্ৰেমত যোৱাৰ পৰা অকণমান দূৰত থাকিব। দিনটোৰ বেছি সময় অৱশ্যে আপোনাৰ ঘৰতে পাৰ হ'ব। আজি ক'ৰবাত যাবলৈও সিমান আপোনাৰ মন নাযাব। সন্ধিয়াৰ সময়ত অৱশ্যে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও এওঁলোকক
দেখা যাব। আজি মোবাইলত টিভিত অকণমান ব্যস্ততা আপোনাৰ বাঢ়িব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়া কিবা শুভ খবৰ হয়তো আহিব পাৰে। চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰা অকণমান সতৰ্ক হৈ চলিব, কাৰণ ৰাজভয়ৰ সম্ভাৱনা আছে, গতিকে সতৰ্ক হৈ চলিলে ভাল হ'ব। ইয়াৰ উপৰিও আজি অৱশ্যে কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে মাজে সময়ে আপোনাক উপদেশো দি থাকিব, কিন্তু যি ভাল পায় সেইটোহে কৰিব। মনে পচন্দ হোৱা কামৰ বাহিৰে বেলেগ কাম এওঁলোকে কৰিবলৈ আজি ইচ্ছা সিমান নকৰে। শিক্ষাৰ ক্ষেত্ৰতো ঠিক একেই, যি ভাল পায় সেইটো বিষয়হে অধ্যয়ন কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস আৰু মনোবল যথেষ্ট বাঢ়িব। গতিকে খুব আত্মবিশ্বাসী আৰু খুব সাহসী ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। আজি অৱশ্যে জিৰণি লোৱাৰ অকণমান প্ৰয়োজন আছে, কাৰণ বিগত দিনতো হয়তো খুব কাম কৰিছিল, আজিও হয়তো আপুনি খুব কাম কৰিব লাগিব, যাৰ বাবে জিৰণি লোৱাটো ভাল হ'ব। সন্ধিয়াৰ সময়ত কিবা কাৰণত আপোনাৰ খৰচৰ মাত্ৰা আজি পৰিলক্ষিত হৈছে, গতিকে দিনটোৰ শেষৰ ভাগত অকণমান খৰচ আপুনি কৰিব লাগিব। ইয়াৰ উপৰিও যদি ক'ৰবাত যাম বুলি ভাবি আছিল, আপুনি যোৱাৰ সুযোগ সুবিধা লাভ কৰিব। বিশেষকৈ কোনোবা বন্ধু নতুবা অন্য ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। মনত উৎসাহো আজি বাঢ়িব। যিকোনো কাম কৰিবলৈ, যিকোনো ক্ষেত্ৰত আগবাঢ়িবলৈ এই ৰাশিৰ ব্যক্তিসকলক খুব আজি এক্টিভ হৈ থকা দেখা যাব। আজি দিনটোত পূজা পাৰ্বণ সভা অনুষ্ঠান এনেধৰণৰ প্ৰগ্ৰেমত অংশগ্ৰহণৰ সম্ভাৱনা আছে। ঘৰতো হয়তো কিবা সৰু সুৰা পূজা পাৰ্বণ চলি থাকিব পাৰে। বিবাহিতসকলৰ মনত আজি অকণমান নিৰাশ ভাৱৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ ঘৰত থাকিবলৈ আজি বিবাহিতসকলৰ সিমান মন নাযাব। আজৰি সময়ত অৱশ্যে কথা বতৰা অকণমান বেছিকৈ কোৱা এওঁলোকক দেখা যাব। প্ৰয়োজনতকৈ বেছি কথা কোৱা এওঁলোকক পৰিলক্ষিত হ'ব। কিন্তু বিগত দিনৰ বেমাৰ আজাৰৰ পৰা আজি সকাহ লাভ কৰিব। স্বাস্থ্যত অকণমান হ'লেও সবলতা আহিব। আজিৰ দিনটোত ধন আগমনৰো সম্ভাৱনা আছে, কিন্তু আপুনি যিমান ধন উপাৰ্জন কৰিব তাতকৈ 25% হ'লেও আজি খৰচ কৰিব লাগিব। বাকী শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ আজি শৰীৰৰ বেমাৰ আজাৰৰ পৰা আপুনি সকাহ লাভ কৰিব। বিগত দিনত যদি দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ আপোনাৰ নোহোৱা হ'ব। আজি ধন অহা যোৱা হৈ থাকিব। কিছু ধন আহিব, কিছু ধন হাতৰ পৰা খৰচো হ'ব। অৱশ্যে সৰু কালত ভাল পোৱা কিবা কাম কৰাৰ আজি সুযোগ সুবিধা আপুনি লাভ কৰিব। ইয়াৰ উপৰিও ক'ৰবাত পাৰ্টি নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। হয়তো নিমন্ত্ৰণো আজি আনৰ পৰা আপুনি লাভ কৰিব পাৰে। কোনোবা বন্ধু বান্ধৱেই হওক, ঘৰৰ পৰিয়ালেই হওক, আজি আপোনাক নিমন্ত্ৰণ দিব। ইয়াৰ উপৰিও সৰু কথাই মনত উৎসাহ বঢ়াব। গতিকে বৰ বিশেষ এওঁলোকে সিমান চিন্তা কৰিও আজি নাথাকে, উৎসাহিত হৈ দিনটো অতিবাহিত কৰা পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কটো আজি ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি যাত্ৰাৰ যোগ আছে, কিন্তু যাত্ৰা কৰিলে যদিও তাৎক্ষণিকভাৱে আপোনাৰ লাভ নহ'ব, কিন্তু সেই যাত্ৰাই আপোনাক ভৱিষ্যতে কিবা কথা শিকাই যোৱা দেখা যাব। প্ৰেম সম্পৰ্কত যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে প্ৰিয়জনক পৰ্যাপ্ত সময় দিব আজি নোৱাৰিব, কাৰণ কামৰ বোজাই আপোনাৰ আজি বেছি থাকিব।
কিন্তু ক'ৰবাত ফুৰিব যাবলৈ হয়তো কোনোবাই অকণমান প্ৰেছাৰ দিব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি আশা কমকৈ কৰাৰ প্ৰয়োজনীয়তা আছে, কাৰণ বেছি আশা কৰি থাকিলে হয়তো আশাবোৰ ভংগ হ'ব পাৰে। গতিকে আশা বৰ বিশেষ কৰি নাথাকিব। বিদ্যাৰ ক্ষেত্ৰত কিন্তু অতি শুভ দিন, কাৰণ বিদ্যাৰ্থীসকলে আজি শিক্ষাগুৰুৰ সৈতে কিবা হয়তো ভাল কথাৰ আলোচনা হোৱাও দেখা যাব। পঢ়া শুনাৰ ক্ষেত্ৰত ভৱিষ্যতৰ ক্ষেত্ৰতো শিক্ষাগুৰুৱে আজি উপদেশ দিয়া পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে গুৰুত্ব দিয়াৰ চেষ্টা কৰক, কাৰণ আনৰ কথাই আনৰ উপদেশে আপোনাক আজি কোনোবা ক্ষেত্ৰত সহায় কৰিব। আৰু আপুনি আপোনাৰ সমস্যাবোৰৰ সমাধানো আনৰ কথা বতৰাৰেই লাভ কৰিব। গতিকে আনৰ কথা গুৰুত্ব দি শুনাৰ চেষ্টা কৰিব। আজি বিগত দিনৰ পৰা যদি আৰ্থিক পৰিকল্পনা সফল হোৱা নাছিল, আজি কিন্তু আপোনাৰ আৰ্থিক পৰিকল্পনাবোৰ সফল হ'ব। ক'ৰবাৰ পৰা হ'লেও ক'ৰবাৰ পৰা নহয়, আজি আপুনি কম বেছি পৰিমাণ হ'লেও ধন লাভ কৰিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ অতি সুন্দৰ, কাৰণ কোনোবা প্ৰিয় বন্ধু বান্ধৱৰ সৈতে নতুবা ঘৰৰ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আজি সন্ধিয়াৰ সময়খিনি অতিবাহিত হ'ব। আজি নিমন্ত্ৰণো লাভ কৰিব। কোনোবাই হয়তো নিমন্ত্ৰণ দিনটোত দিব পাৰে। প্ৰেম সম্পৰ্কত লাহে ধীৰে আগবঢ়াটো ভাল হ'ব। খুব তাৎক্ষণিকভাৱে প্ৰেমত, বিশেষকৈ নতুন প্ৰেমত যদি আগবাঢ়ে, তেতিয়াহ'লে অকণমান খেলি মেলি হ'ব পাৰে। আজৰি সময়ত অৱশ্যে কিছু অকলশৰে থাকিবলৈ আপোনাৰ মন যাব। আজৰি সময়ত বিভিন্ন ধৰণৰ আনে নজনা কথা শিকিবলৈও আপোনাৰ মন যাব। জীৱনসংগীয়েও হঠাৎ কিবা ছাৰপ্ৰাইজ আজিৰ দিনটোত দিয়া দেখা যাব। আজি দিনটোৰ শেষৰ ভাগত কিন্তু কোনোবা বন্ধুৱেই আপোনাক বিপদত পেলাব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাটো দিনটোৰ শেষৰ ভাগত প্ৰয়োজন আছে। কৰ্মটো আজি পৰিৱৰ্তন হ'ব। এটা কামতে লাগি থাকি সময় পাৰ কৰাৰ বিপৰীতে এই ৰাশি ব্যক্তিসকলক কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত থকা পৰিলক্ষিত হ'ব। বিদ্যাত আজি পিতৃ মাতৃৰ কথামতে পঢ়া শুনা কৰিবলগীয়া হোৱা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰত যদি বিচাৰে, তেতিয়াহ'লে ধন টকা পইচাৰ আজি ঘৰৰ সদস্যসকলৰ ফালৰ পৰাও লাভ কৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ ব্যক্তিগত সমস্যাই মনত অকণমান চঞ্চলতা আনিব পাৰে। গতিকে মানসিকভাৱে আপুনি যিমান পাৰে সবল হৈ থকাৰ চেষ্টা কৰিব। আজি খুব সোনকালে সিদ্ধান্ত লোৱাৰ পৰা দূৰত থাকিব, কাৰণ অতি সোনকালে লোৱা সিদ্ধান্তই আপোনাৰ আৰ্থিকভাৱে কিছু লোকচান কৰাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি নিজতকৈ সৰু ব্যক্তিৰ সৈতে লগ হৈ পৰিকল্পনাবোৰ কৰা ভাল হ'ব। নিজতকৈ সৰু ব্যক্তিৰ সৈতে লগ হৈ কৰা কামেই আপোনাক আজি সফলতা দিব। আশা কৰা মতে আপুনি অৱশ্যে ফলাফলবোৰো নিশ্চয় লাভ কৰিব। কৰ্মটো নতুন পদবী প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। ভাল পদবী আজি কৰ্মক্ষেত্ৰত আপুনি নিশ্চয় লাভ কৰিব। আজি ওচৰ পাজৰৰ ব্যক্তিসকলে আপোনাক মনত ৰাখিব। আপোনাৰ সহায় সহযোগিতাৰ কথাবোৰ আনে আজি মনত ৰখা দেখা যাব। ইয়াৰ উপৰিও আজি ঘৰৰ পৰা বাহিৰত গ'লে অৱশ্যে খৰচ কিছু হ'ব পাৰে। গতিকে ঘৰৰ পৰা বাহিৰত গ'লে ধন অকণমান হ'লেও বেছি লৈ যোৱাৰ চেষ্টা কৰিব। আজি অকলশৰে ক'ৰবাত মুকলি ঠাইত সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব পাৰে। কিন্তু নিজৰ লক্ষ্যত উপনীত হ'বলৈ এওঁলোকে
খুব চেষ্টা আৰু কষ্ট কৰাও পৰিলক্ষিত হ'ব। পিতৃৰ উন্নতি হ'ব। পিতৃৰ আজি কিবা ভাল খবৰ আপুনি দিনটোৰ ভিতৰত শুনিবলৈ হয়তো পাব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত কিন্তু অকণমান মধ্যম, কাৰণ পঢ়িবলৈ বহিলেই হয়তো বেলেগ চিন্তাই অকণমান মনত চঞ্চলতা আনিব পাৰে। ঘৰৰ নামত আপুনি খৰচো কৰিব লাগিব, কাৰণ ঘৰৰ কিবা সম্পত্তি ক্ৰয় কৰাৰ নামত আপোনাৰ হয়তো আজি দিনটোত খৰচ হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজিৰ বাবে নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।